জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱনতি ঘটিছে নে এতিয়া তেওঁ সুস্থ হৈছে সেই খবৰ লৈ আহিছে প্ৰথমতে আপুনি চাবলৈ আৰম্ভ কৰিছে আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী আৰোগ্য হৈছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ 24 ঘণ্টা চিকিৎসকৰ তত্ত্বাৱধানত থাকিব লাগিব জুবিন কাইলৈ পুৱা হাস্পতালৰ পৰা ৰিলিজ দিব শিল্পীগৰাকীক কিছুদিন চিকিৎসকৰ পৰামৰ্শ মানি চলিব লাগিব জুবিনে উচ্চ ৰক্তচাপজনিত সমস্যাৰ বাবে বৃহস্পতিবাৰে নিশা ভৰ্তি হৈছিল আয়ুৰ সুন্দ্ৰা হাস্পতালত এয়া হৈছে শেহতীয়া খবৰ আৰোগ্য লাভ কৰিছে প্ৰায়ে 24 ঘণ্টা চিকিৎসকৰ তত্ত্বাৱধানত থাকিব লাগিব এতিয়া জুবিন গাৰ্গ কাইলৈ পুৱা হাস্পতালৰ পৰা তেওঁক ৰিলিজ দিয়া হ'ব কিছুদিন চিকিৎসকৰ পৰামৰ্শ মতেই চলিব লাগিব জুবিন গাৰ্গে উচ্চ ৰক্তচাপজনিত সমস্যাৰ বাবে বৃহস্পতিবাৰে নিশা ভৰ্তি হৈছিল তেওঁ আয়ুৰ সুন্দ্ৰা হাস্পতালত আমাৰ হাতত আছে কেইবাটাও প্ৰতিক্ৰিয়া জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া লগতে যতীন বৰা আৰু জুবিন গাৰ্গে হাস্পতালত থকাৰ সময়ত দিয়া ভাষ্যও আমাৰ হাতত আছে আমি একাধিক্ৰমে শুনাম চিন্তা কৰিবলগীয়া কাৰণ নাই মোৰ কালি অকণ গাটো বেয়া হৈছিলে ব্লাড প্ৰেছাৰটো অলপ হাই হৈ গৈছিলে মই ষ্টুডিঅ'ত কাম কৰি আছোঁ আৰু ঘৰলৈ আহি পেলাই মই ফিল কৰিলোঁ যে মই প্ৰেছাৰটো চেক কৰিব লাগে চেক কৰোঁতে দেখিলোঁ প্ৰেছাৰটো যথেষ্ট হাই সেইকাৰণে মই হস্পিটেললৈ গুচি আহিলোঁ আয়ুসুন্দ্ৰাত আৰু তেওঁলোকে ৰাতিৰে মোক গোটেই টেষ্ট কৰি আজি সুস্থ বুলি ডিক্লেয়াৰ কৰিছে আৰু মই 24 ঘণ্টা অবজাৰ্ভেশ্যনত থাকিম ইয়াত আয়ুসুন্দ্ৰাত আৰু কাইলৈ ৰাতিপুৱা মই পুনৰ মোৰ কামলৈ ঘূৰি যাম ঘৰলৈ ঘূৰি যাম সকলোকে মৰম জনাইছোঁ আৰু আশীৰ্বাদ কৰিব যাতে মই সোনকালে ঘূৰি আহিব পাৰোঁ এতিয়া প্ৰেছাৰটো অলপ হাই আছিল আৰু এতিয়া অবজাৰ্ভেশ্যনত ৰাখিছে ডক্টৰে সম্পূৰ্ণ সুস্থ আমি একেলগে কথা পাতিলোঁ তেওঁ এতিয়া লাঞ্চ কৰিছে যথেষ্ট সুস্থতা নিজে এটা বাইক দিছে 24 ঘণ্টা অবজাৰ্ভেশ্যনত ৰাখিব কালিলৈ ছুটি কাইলৈ তেওঁ ইয়াৰ পৰা যাব আৰু হস্পিটেল কৰ্তৃপক্ষও আছে মোৰ লগতে তেখেতসকলে যিমান পাৰে চেষ্টা কৰিছে আৰু যথেষ্ট সুস্থ আৰু ভালকৈ কথা বতৰা পাতিলোঁ আৰু ভাল চিন্তা কৰিবলগীয়া একো মানে কি ক'ব তেখেতে অকণ ৰেষ্টৰ প্ৰয়োজন আছিল বেছি কাম কৰিছিল নাই ৰেষ্টৰটো প্ৰয়োজন আছে সেইটো ক্ষেত্ৰত কালি অৱশ্যে প্ৰেছাৰ টেবলেটটো কণ্টিনিউ নকৰাৰ কাৰণে কিজানি প্ৰেছাৰটো বাঢ়ি গ'ল 1:30 মানত তেখেতৰ যিটো সমস্যাত তেওঁৰ সৈতে ভুগিছিলে সেই সমস্যাটো সাময়িকভাৱে চিকিৎসকৰ দলৰ কণ্ট্ৰলত আহে আৰু তাৰপিছত তেওঁ 2 বজাৰমানৰ পৰা তেখেতে শুই যায় তেখেতে অকণমান আগত শুই উঠিছে তেখেতে ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিছে এই মুহূৰ্তত তেখেতৰ অৱস্থা বহুত উন্নত কালিতকৈ বহুত উন্নত আমি চিকিৎসালয়ৰ ভাষাত ক'ব পাৰোঁ হিজ কণ্ডিশ্যন ইজ ষ্টেবল নাও আমাৰ চিকিৎসকসকলে তেওঁক চাইছে এতিয়া কিছুমান তেজৰ নমুনা পৰীক্ষা কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে যোৱা ৰাতিয়ে আমি তেওঁৰ হৃদৰোগ বিশেষজ্ঞ তেওঁৰ ECG আৰু কণ্টিনিউৱাছ ECG লগতে ইক'কাৰ্ডিঅগ্ৰাম কৰিছিলে আজি পুনৰাই তেওঁৰ ECG কৰাৰ ব্যৱস্থা কৰিছে ৰাতিপুৱা তেখেতৰ অকণমান গেষ্টাইটিছৰ অসুবিধাত থকাৰ কাৰণে আমি গেষ্ট্ৰ বিশেষজ্ঞকো চাবৰ কাৰণে কৈছোঁ তেওঁৰ অলপ আগতে আল্ট্ৰাচাউণ্ডো কৰা হ'ল আশা কৰোঁ এনেকুৱা ধৰণৰে যদি অৱস্থা তেওঁৰ ষ্টেবল হৈ থাকে আজি আবেলিলৈকে আমি তেওঁক ঘৰলৈ যাবলৈ দিব পাৰিম সমাগত পোহৰৰ উৎসৱ দীপাৱলী মৃৎশিল্পীসকলৰ মাজত সীমাহীন ব্যস্ততা গহপুৰৰ প্ৰাঞ্জল নগৰত এতিয়া মাটি চাকি তৈয়াৰ কৰিছে মৃৎশিল্পীসকলে এইবেলি দীপাৱলীয়ে মৃৎশিল্পীৰ জীৱনলৈ পোহৰৰ ৰেঙনি কঢ়িয়াই আনিব বুলি তেওঁলোক আশাবাদী কিন্তু যথেষ্ট চিন্তিতও দেখিবলৈ পোৱা গৈছে তেওঁলোকক কিয়নো দীপাৱলী উপলক্ষে বিভিন্ন ৰঙীন বৈদ্যুতিক চাকিৰে ভৰি পৰিছে এতিয়া বজাৰ তথাপি মনত আশা লৈ দীপাৱলীৰ বাবে মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে দিনে নিশাই গহপুৰ প্ৰাঞ্জল নগৰৰ এইসকল লোক আৰু তেওঁলোকৰ কাষত উপস্থিত হৈছিল আমাৰ গহপুৰৰ সাংবাদিক পলাশ ফুকন তেওঁ যুগুতোৱা প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ হয় দীপাৱলী আৰু কালী পূজালৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিবলগীয়া হৈছে মৃন্ময় শিল্পীসকল আৰু মাটিৰ চাকি তৈয়াৰ কৰাত এতিয়া ব্যস্ত আৰু মই উপস্থিত আছোঁ গহপুৰৰ প্ৰাঞ্জল নগৰত সৰুৰ পৰা ডাঙৰলৈকে বিধে বিধে ৰঙীন মাটি চাকি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে কাৰণ সময় যথেষ্ট কম আৰু মোৰ সতীৰ্থই দেখাইছে এনেদৰে বিবিধ মাটি চাকি তৈয়াৰ কৰি উলিয়াইছে আৰু গহপুৰৰ
কুমাৰ বৃত্তিৰ লগত জড়িত প্ৰতিটো পৰিয়ালে এইকেইদিন খুব ব্যস্ত, কাৰণ দীপাৱলীক আদৰিবলৈ সাজু হৈছে আৰু মাটি চাকিসমূহ তেওঁলোকে বিক্ৰী কৰি উপাৰ্জন কৰিব। বাইদেউ এগৰাকী আছে, বাইদেউ কওকচোন কিমান মাটি চাকি তৈয়াৰ কৰি উলিয়াইছে আৰু কি মাটি চাকি এইবাৰ বিধে তৈয়াৰ কৰিছেনে? অঁ, বিধে তৈয়াৰ কৰিছোঁ মাটি চাকি এইবিলাক মানে বহুত তৈয়াৰ কৰিছোঁ এইবাৰ। তে আমাৰ সময়ে নাই দীপাৱলী বুলি দিনে নিশাই ব্যস্ত হ'বলগীয়া। অঁ, দিনে নিশাই ব্যস্ত হ'বলগীয়া হৈছে। কিমান দাম ৰাখিছে এইবাৰ? এইবাৰ 800 টকা বস্তা, 900 টকা বস্তা। চীনা লাইটসমূহ ভৰি পৰে বজাৰত। এতিয়া চীনা লাইট ভৰি পৰিলেও মানে এইবিলাক মাটি চাকি জ্বলিবই। যে যোনে 5টা জ্বলাব এনে 2টা হ'লেও জ্বলাব, কাৰণ তেলৰো দাম বেছি। অঁ, তেলৰ দাম যিমানেই হওক কিন্তু এটা হ'লেও জ্বলাব। আপোনালোকে এইসমূহ এতিয়া কিমান মূল্য নিৰ্ধাৰণ কৰিছে মাটি চাকি? কৰিলোঁ মোটামুটি 1 লাখ মান। দাম কিমান ৰাখিছে? দাম এইটো 20 টকা ডজন। হয়, ডাঙৰ মাটি চাকি বনাইছে? এইটো 10 টকাকৈ যায়। হ'লচেল 6 টকা। হয়, এনেদৰে মোৰ সতীৰ্থ দেখাইছোঁ, কাৰণ পাল পৰিয়ালৰ সপৰিয়ালে ব্যস্ত হৈ পৰিছে, হাতত সময় কম। এনেদৰে যি কণ শিশুসকল আছে তেওঁলোকো সহায় কৰি দিছে পৰিয়ালৰ লোকসকলক, কাৰণ দীপাৱলী আৰু কালী পূজা বুলি ক'লে এক আনন্দৰ বতৰা কঢ়িয়াই আনে। পোহৰৰ যিহেতু উৎসৱ দীপাৱলী আৰু কালী পূজা, দীপাৱলীক লৈ এতিয়া ভীষণ ব্যস্ততা দেখা গৈছে কুমাৰ বৃত্তিৰ লগত জড়িত লোকসকলৰ। আৰু 5 টকা, 10 টকা, 20 টকাৰ পৰা এনেদৰে চাকিসমূহ তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে আৰু এইসমূহ গহপুৰৰ বজাৰত উলিয়াই দিছে। ইতিমধ্যে যথেষ্ট বিক্ৰী কৰিছে। আৰু এটা কথা ক'ব লাগিব, যিমান যি হ'লেও যি মাটিৰ চাকি কিন্তু চাহিদা যথেষ্ট আছে। যিমানেই চীনা সামগ্ৰী, চীনা লাইট ওলাওক, কিন্তু মাটিৰ চাকিৰ চাহিদা যথেষ্ট আছে। মাটিৰ চাকি এগছ হ'লেও লোকে জ্বলাব, কাৰণ এইবাৰ মিঠাতেলৰ যথেষ্ট দাম। কিন্তু তাৰ মাজতে কোনোবাই যদি পূৰ্বতে 2 গছ জ্বলাইছিল, এইবাৰ এগছি বন্তি হ'লেও জ্বলাবলৈ চেষ্টা কৰিব আৰু দীপাৱলীৰ পোহৰে যাতে সকলোৰে জীৱন পোহৰাই তোলে, তাৰে এইবাৰ আশা কৰিছে গহপুৰীয়া ৰাইজে। নিশ্চয় পলাশ ফুকন, আপুনি যথেষ্ট ভাগ্যৱান। ওচৰৰ পৰা ইমান ধুনীয়াকৈ দেখিছে, আমাৰ দেখিয়ে চাওঁ লাগিছে ইমান ধুনীয়াকৈ তেওঁলোকে পৰিয়ালৰ লগত মিলি এইদৰে মাটি চাকিসমূহ তৈয়াৰ কৰি আছে। আহিছোঁ পৰৱৰ্তী খবৰলৈ। যিহেতু পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত 5টা দিন আছে, দীপাৱলীৰ প্ৰাক্ষণত ব্যস্ত হৈ পৰিছে এতিয়া মৃৎশিল্পীসকল। দীপাৱলীত ৰাইজৰ পদূলি পোহৰাবলৈ লাখ লাখ মাটি চাকি প্ৰস্তুত কৰিছে কলিয়াবৰৰ জখলাবন্ধাৰ 1 নং কুমাৰপতি গাঁৱৰ মৃৎশিল্পীসকলে। দীপাৱলীৰ বাবে লাখ লাখ চাকি প্ৰস্তুত কৰিছে মৃৎশিল্পৰ লগত জড়িত গাঁওখনৰ প্ৰতিটো পৰিয়ালে। কিন্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাত মাটি চাকি বিক্ৰী কৰি পৰিয়াল চলাবলৈ অসুবিধাত পৰিছে মৃৎশিল্পীসকল। মিঠাতেলৰ মূল্য বৃদ্ধিয়ে এইবাৰ চাকিৰ ব্যৱসায়ত প্ৰভাৱ পেলোৱাৰ আশংকা কৰিছে মৃৎশিল্পীসকলে। তেওঁলোকৰ প্ৰতিক্ৰিয়া আছে। আমাৰ কলিয়াবৰৰ সাংবাদিক দিবাকৰ দাসে প্ৰতিক্ৰিয়া সংগ্ৰহ কৰিছিল, আগবঢ়াইছোঁ আপোনালোকলৈ। এইফালে 1-1.5 বছৰ ধৰিতো আৰু লকডাউনে খালে, আৰু এতিয়া মানুহৰ হাতত টকা পইচা অভাৱ, বয় বস্তুৰ দাম বাঢ়িয়ে গৈ আছে। সেইটো পক্ষলৈ মানে আমাৰ তেনেকুৱা মানে কাৰবাৰ তেনেকুৱা নাই। এইবাৰ চাকি সিমান গঢ়িব পৰা নাই মই, কাৰণ মোৰ নিজৰ দেহাই ভাল নহয়। 30-35 বছৰ হ'ল মোৰ। গোটেই পৰিয়ালটো আপোনালোকে এই কৰ্মক্ষেত্ৰত মানে জড়িত। এইবাৰ দীপাৱলীৰ পৰিৱেশ চাবলৈ আমি তিনিচুকীয়ালৈ যাম। তিনিচুকীয়াতো দীপাৱলীৰ ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে। তিনিচুকীয়াৰ বজাৰৰ দোকানসমূহত বৰ্তমান বিভিন্ন ধৰণৰ আতচবাজিৰে ভৰি পৰিছে। চৰকাৰৰ নীতি নিয়ম মানি এইবাৰ প্ৰদূষণমুক্ত আতচবাজি বিক্ৰী কৰা হৈছে দোকানসমূহত। তিনিচুকীয়াৰ পৰা আমাৰ উপাসনা গোস্বামীয়ে যুগুত কৰা প্ৰতিবেদন আগবঢ়াইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া ফায়াৰ ৱৰ্কছৰ এখন বিশেষ দোকানত, যিহেতু প্ৰতিবাৰৰ বাবে এইবাৰো মোৰ সহযোগীয়ে দেখাইছে ইয়াৰ যি ভিতৰৰ পৰিৱেশ। বৰ্তমান দেখা গৈছে যে বিভিন্ন ধৰণৰ আতচবাজিৰে ইতিমধ্যে এইখন দোকান বৰ্তমান ভৰি পৰিছে। যিহেতু তিনিচুকীয়াত কেইবাখনো দোকানতো ইতিমধ্যে তেনেদৰে আতচবাজি বিক্ৰী হৈ আছে। যিহেতু এইবাৰ পেট্ৰলৰো বা ডিজেলৰো মূল্য বৃদ্ধি হৈছে, কিছু সংখ্যক এইবাৰ দেখা গৈছে আতচবাজিটো ইতিমধ্যে মূল্য বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু দেখা গৈছে যে যিহেতু পুৱাৰ ভাগৰ পৰাই যিহেতু যি দোকানসমূহ আছে, যিহেতু আতচবাজিৰে ইতিমধ্যে ভৰি পৰিছে, বিভিন্ন ধৰণৰ আতচবাজি যিহেতু ইয়াত পোৱা যায় আৰু সকলোৱে আহে। আৰু ইয়াত যিহেতু পুৱাৰ ভাগৰ পৰাই ভিৰ আছিলে, আৰু এই মুহূৰ্তত মই সমগ্ৰ পৰিৱেশ দেখাইছোঁ। যিহেতু বিশেষকৈ ক'ব লাগিব এইবাৰ প্ৰশাসনৰ নিয়মৰ মাজত যিহেতু দীপাৱলী সকলোৱে পালন কৰিব। আৰু এই মুহূৰ্তত যিহেতু ব্যৱসায়ীসকল মোৰ লগত আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম যে এইবাৰ কি ধৰণে তেওঁলোকে হয়তো মূল্যবৃদ্ধি হৈছে নে কেনেধৰণৰ আতচবাজি ইতিমধ্যে ৰাখিছে। দাদা কি ক'ব নিউজ 18ত বৰ্তমান আমাক সুধিব জানি এইবাৰ কেনেধৰণে আপোনালোকে আতচবাজি ৰাখিছে? না আমি যে একদম মানে যিমান আপোনাৰ ইকো ফ্ৰেণ্ডলি যিটো আছে, যিটো আমাকে চেণ্ট্ৰেলৰ পৰা যিটো আমাৰ আছে, আমি পূৰা মেইনটেইন কৰিছোঁ যে ইকো ফ্ৰেণ্ডলি দেৱালী কৰিব লাগে।
এনে আমাৰ প্ৰশাসনৰ পৰাতো কোৱাই আছে যে ইক' ফ্ৰেণ্ডলি কৰিবৰ কাৰণে আমি 90% 100% ট্ৰাই কৰিছোঁ ইক' ফ্ৰেণ্ডলি কৰিবলৈ। এইবাৰ মানে দাম অলপ বাঢ়িছে এইটো কাৰণে যে পলিউশ্যনৰ কাৰণে এইটো আপোনাৰ ক'ভিডৰ কাৰণে মানে কি প্ৰডাকশ্যন কম আছে কাৰণে মালৰ ডিমাণ্ড বেছি আছিলে, সিহঁতে ৰেট অলপ বেছি লগালে আৰু আপোনাৰ পেট্ৰল ডিজেলৰ দাম বাঢ়িছে বুলি অলপ দামটো বাঢ়িছে। কিন্তু ট্ৰান্সপৰ্টেশ্যনটো আমাৰ যিটো লাষ্ট ইয়েৰৰ পৰা এৰাউণ্ড 20-30% আপ হৈ আছে, তেতিয়াও আমি নিজৰ পাৰ্চেণ্টেজটো প্ৰফিটটো কম কৰি আমি এটা ফেষ্টিভেল মুড কৰিব অসমত বিচাৰিছোঁ যে অসম বাইজে আমি ধুনীয়াকৈ আছোঁ। আমি উই ৱান্ট টু চেলিব্ৰেট আছামৰ চেলিব্ৰেশ্যনৰ কাৰণে আমি অলপ দাম কমাই দিছোঁ যে মানুহ চেলিব্ৰেট কৰিব লাগে। এইটো এটা মই মেছেজ দিব বিচাৰিছোঁ। সেইকাৰণে মই ভাল মানে ক'ভিড প্ৰট'কল মানি মই ধুনীয়াকৈ দেৱালীটো ভালকৈ মনাব বিচাৰিছোঁ। বাকী আমাৰ জানিব বিচাৰিম যিহেতু আপোনাৰ এখন বিশেষ দোকান প্ৰতিবাৰে ইয়াত বিক্ৰী কৰা হয় আৰু এইবাৰো যিহেতু বিভিন্ন ধৰণৰ আতচবাজি আমি নতুন কিছু দেখিছোঁ, ক'ৰ পৰা আহিছে বাৰু? চব শিৱকাশীৰ পৰা আহিছে। আমি যিটো শিৱকাশীৰ পৰাই কাম কৰোঁ আমি এনে আপোনাৰ আমি যিটো কোৱালিটি প্ৰডাক্টে আনো। শিৱকাশীটো আপোনাৰ কোৱালিটি ABC আছে, আমি এই প্ৰডাক্টটো আনো। কেলৈ তিনিচুকীয়া ডিষ্ট্ৰিক্ট এটা ভাল ডিষ্ট্ৰিক্ট, এইটোত আমি যিমান প্ৰডাক্ট আছে A-ক্লাছ প্ৰডাক্ট আছে। আপুনি চাব চবতে গ্ৰীণ ষ্টিকাৰ লগোৱা আছে আৰু মানে ষ্টাইলিছ বস্তু আমি ৰাখোঁ। আমি মানে নৰ্মেল এটা বস্তু আছে যিটো আপুনি বেলেগ লোৱাৰ আছামত পাব, আমি লোৱাৰ আছামত নকৰোঁ। আমি অলপ হাই ক্লাছ আইটেমবোৰ ৰাখোঁ আৰু অলপ ধুনীয়াকৈ ৰাখোঁ যে মানে এটা ভাল প্ৰডাক্ট যিটো আপোনাৰ ডাঙৰ ষ্টেটত পোৱা যায়। এইটো বস্তু মই তিনিচুকীয়াত ইয়াত ফাৰ্ষ্ট টাইম চুৰু কৰিছোঁ যে এটলিষ্ট মানে আমিও তিনিচুকীয়া এড পাৰ উইথ অল বিগ ষ্টেটৰ লগত এটা কৰিব বিচাৰিছোঁ। ধন্যবাদ। এইবাৰ যিহেতু বিশেষকৈ যিটো প্ৰদূষণমুক্ত যে আতচবাজিত সেইখিনিত ধ্যান দিয়া হৈছে, যিটো প্ৰতিটো বিভিন্ন ধৰণৰ আতচবাজি আমি ইয়াত দেখিবলৈ পাইছোঁ তেওঁলোকে যিটো বাহিৰৰ পৰা লৈ আহিছে তেনেদৰে, কিন্তু এইবাৰ যিটো পেট্ৰলৰ পৰা আৰম্ভ কৰি ডিজেলৰ পৰা সকলো বস্তু যিটো মূল্য বৃদ্ধি হৈছে সেই পৰিলক্ষিতত দেখা গৈছে যে আতচবাজিৰ ওপৰতো কিছু মূল্য বৃদ্ধি কৰা হৈছে। আৰু তিনিচুকীয়াত যিটো পোহৰ উৎসৱ দীপাৱলী যিটো সকলোৱে খুব সুন্দৰভাৱে পালন কৰাৰ এইবাৰো সকলোৰে মনত আনন্দ উৎসাহেৰে তিনিচুকীয়াবাসী সাজু হৈ আছে দীপাৱলী। পুনৰ স্বাগতম। ওদালগুৰিত কিদৰে চলিছে এতিয়া দীপাৱলীক আদৰাৰ প্ৰস্তুতি? ওদালগুৰিৰ গৰুবান্ধাত অত্যাধুনিক যন্ত্ৰৰে মাটিৰ চাকি নিৰ্মাণ কৰিছে নৱপালে। প্ৰতিখন চাকিৰ মূল্য মানে প্ৰতিশৰ চাকিৰ মূল্য 1.5 টকাৰ পৰা 5 টকালৈ নিৰ্ধাৰণ কৰিছে তেওঁ। এইবাৰ দীপাৱলীৰ বাবে 5 লাখ মাটি চাকি নিৰ্মাণৰ বাবে সাজু হৈছে নৱপাল। ইতিমধ্যে 2 লাখৰো অধিক চাকি নিৰ্মাণ কৰি বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰিছে তেওঁ। ওদালগুৰিৰ পৰা আমাৰ ৰিপুঞ্জয় নাথে দেখুৱাব আৰু সবিশেষ তথ্য। পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত কেইটামান দিন বাকী আৰু সেই সময়তে যিসকল মৃৎশিল্পী আছে তেওঁলোকৰ ব্যস্ততা বাঢ়িছে। মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ গৰুবান্ধাৰ নৱপালৰ ঘৰত আৰু নৱপালে এইদৰে আচলতে অত্যাধুনিক মেচিনেৰে তেওঁ হাতেৰে কাম নকৰি মেচিনেৰে এইদৰে মাটিৰ চাকি নিৰ্মাণ কৰিছে আৰু এই মাটিৰ চাকিসমূহ অসমৰ লগতে বাহিৰতো তেওঁ যোগান ধৰিব। প্ৰায় 2 লাখতকৈ অধিক মাটিৰ চাকি তেওঁ নিৰ্মাণ কৰিছে আৰু এটা সৰু অত্যাধুনিক মেচিনেৰে আচলতে হাতেৰে মাটিৰ চাকি নিৰ্মাণ নকৰে, এই সুন্দৰ ডিজাইন কৰি তেওঁ এই মাটিৰ চাকিসমূহ মেচিনত তৈয়াৰ কৰে। মোৰ কেমেৰা সহযোগে দেখুৱাই আছে আৰু এই চাকিসমূহ অসমৰ লগতে বিভিন্ন ঠাইলৈ তেওঁলোকে যোগান ধৰে আৰু এজন গ্ৰাহক আছে, তেওঁ মাটিৰ চাকি কিছুমান দেখুৱাব। মোৰ কেমেৰা সহযোগে দেখুৱাইছে বিভিন্ন ৰঙী বিৰঙী মাটিৰ চাকি। এইদৰে মাটিৰ চাকি নিব আহিছে আৰু তেওঁ হ'লচেলৰ তেওঁৰ দোকান আছে আৰু সেই দোকানত তেওঁ এই মাটিৰ চাকিসমূহ বিক্ৰী কৰিব। মোৰ কেমেৰা সহযোগে দেখুৱাই আছে। পোনে মই নৱপালৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। আপুনি এই চাকিসমূহ কিমান দিনৰ পৰা নিৰ্মাণ কৰিছে আৰু কিমান চাকি বাহিৰলৈ পঠাব, কিমান চাকি বনালে? 2 বছৰ ধৰি মই আৰম্ভ কৰিছোঁ। মোটামুটি 2 লাখ মান এইবাৰ বনাইছোঁ আৰু। এই চাকিসমূহ ক'ত যোগান ধৰিব? অসমৰ বিভিন্ন ঠাইত বনোৱা যায়। গুৱাহাটী, খাৰপেটীয়া, মঙলদৈ এনেকৈ বিভিন্ন ঠাইত যাই আছে। ঢেকীয়াজুলি, লখিমপুৰ গৈছে, কাৰ্বি আংলং গৈছে, এনেকৈ বহুত ঠাইত যাই আছে। পৰম্পৰাগতভাৱে আপোনালোকে মাটিৰ চাকি নিৰ্মাণ কৰি আহিছিলে, এটা সময়ত হাতেৰে নিৰ্মাণ কৰিছিলে, এতিয়া আপুনি মেচিনেৰে নিৰ্মাণ কৰে। হাতেৰে নিৰ্মাণ কৰাটোত সহজ নে মেচিনেৰে নিৰ্মাণ কৰাটোত কিমান ডিফাৰেঞ্চ হয়? কিমান চাকি এদিনত বনাব পাৰে এজন মানুহে মেচিনেৰে? হাতেৰে কিমান বনাইছিলে আপোনালোকে? হাতেৰে ধৰক একদিনত 300, 400, 500লৈকে বনায়। মেচিনত ধৰক 1000-1500 বনাব পাৰি এজনে। হয়, 1000-1500 বনাব পাৰি। এই চাকিসমূহ আপুনি কিমান দাম নিৰ্ধাৰণ কৰে? 1.5 টকা পিচ। 1.5 টকা পিচ। এই দোকানবিলাকত কিমান টকাত বিক্ৰী কৰিব এই চাকিসমূহ? 1.5 টকাকৈ দি আছে। দোকানবিলাকে কিমানত বিক্ৰী কৰিব? 2 টকা, 2.5 টকা সেনেকুৱা হৈ যায়। এজন ইয়াতে আছে, গ্ৰাহক আছে তথা স্থানীয় যুৱক আছে। কি ক'ব এই যিটো মৃৎশিল্প এইটো আমাৰ কলাইগাঁও গৰুবান্ধাত এওঁলোকে ধৰি ৰাখিছে, প্লাছ এই অঞ্চলটোৰ গোটেই গাঁওখনতেই এই চাকি বনায় বা তেওঁ মূৰ্তি নিৰ্মাণ কৰে। তেওঁ আজি হাতেৰে নকৰি মেচিনেৰে কৰিছে, এই ক্ষেত্ৰত কি ক'ব?
এই এটা কথা ক'ব লাগিব যে যি সময়ত নেকি চীনৰ সামগ্ৰীয়ে চীনৰ ইলেক্ট্ৰনিক সামগ্ৰীয়ে সমগ্ৰ ভাৰতবৰ্ষতে এই দীপাৱলীৰ সময়ত বিশেষকৈ তেখেতসকলে এটা বৃহৎ বজাৰ দখল কৰিবৰ কাৰণে সক্ষম হৈছে, তাক প্ৰত্যাহ্বান জনাই আমাৰ এই অঞ্চলৰেই কেঁচা সামগ্ৰীৰে থলুৱাভাৱে যি উৎপাদিত এই আমাৰ চাকিসমূহ, এই চাকিসমূহ অসমৰ বিভিন্ন জেগালৈকে মানে যোৱাবেলিৰ পৰা এখেতে মানে ছাপ্লাই দিবৰ কাৰণে আৰম্ভ কৰিছে। আমি দেখিছোঁ যে অসমৰ বিভিন্ন জেগা যেনেকুৱা ধৰ ধেমাজি, চিলাপথাৰ, লখিমপুৰ, তাৰপিছতে ইফালে আমাৰ গুৱাহাটী, তেজপুৰ, ঢেকীয়াজুলি, ইফালে লৱাৰ আছামৰ ফালেও মানে যায়। গতিকে আমি আশাবাদী যে ভৱিষ্যত দিনত এখেতে আৰু আগবাঢ়ি যাব। তাৰ লগতে এটা কথা আমি ক'ব লাগিব যে নৱপাল ডাঙৰীয়াই যোৱা বৰ্ষৰে পৰা এই থলুৱা যি উৎপাদনশৈলী, এই উৎপাদনশৈলীৰ লগত জড়িত কৰিছে আমাৰ এই অঞ্চলৰে প্ৰায় 10-12জন যুৱক যুৱতী। তেখেতসকলে দিনে নিশাই কাম কৰি আছে। আমি দেখিছোঁ যে 5 লাখ 6 লাখ তেখেতে চাকিৰ টাৰ্গেট লৈছে, তাৰ ইতিমধ্যে 2 লাখ তেখেতে উৎপাদন কৰিলেই। নৱপালে যিধৰণে কৈছে 2 টকাৰ পৰা 2.5 টকাৰ ভিতৰত বেচিব, কিন্তু এয়া 15 টকা 10 টকাও পাৰ হয়, 10 টকাৰ পৰা 15 টকা পাৰ হোৱা আমি দেখিছোঁ বাৰু। যি নহওক সেয়া দীপাৱলীৰ উৎসাহৰ মাজতে চলি আছে এইদৰে। এবাৰ আমি অন্যান্য খবৰ এটাৰ মাজলৈ আহিম। নতুন ভেৰিয়েণ্ট ওলোৱাৰ পিছত কৰোনাৰ সংক্ৰমণক লৈ এতিয়া চিন্তা অধিক বৃদ্ধি পাইছে। এই দুশ্চিন্তাৰ পৰা আঁতৰি থাকিবলৈ একমাত্ৰ উপায় হৈছে টীকা গ্ৰহণ, যাৰ বাবে চৰকাৰে এতিয়া ঘৰে ঘৰে গৈ টীকা প্ৰদান কৰাৰ অভিযান অব্যাহত ৰাখিছে। কৰোনা মহামাৰীৰ বিৰুদ্ধে ভাৰতৰ টীকাকৰণ অভিযানক চৰকাৰে এক ব্যাপক ৰূপত প্ৰসাৰিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাভিয়াই চৰকাৰে লোৱা নতুন স্থিতিৰ বিষয়ে এইদৰে ক'লে। এতিয়াৰে পৰাই ঘৰে ঘৰে টুকৰ এই অভিযান আৰম্ভ কৰিবলৈ লৈছে ভাৰত চৰকাৰে। ঘৰে ঘৰে গৈ টীকাকৰণৰ ল'ব খবৰ। প্ৰথম পালি গ্ৰহণকাৰীক দ্বিতীয় পালিৰ বিষয়ে কৰিব অৱগত। দুয়ো পালি ভেকচিন নোলোৱাসকলে জনাব লাগিব কাৰণ टीका ग्रहण কৰিবলৈ সক্ষম হোৱা লোকসকলক দিয়া হ'ব কৰোনাৰ टीका। 1 महीने तक आज हमने निश्चय किया है कि घर घर में जाके सभी राज्य अपनी व्यवस्था करेंगे, घर घर पे जाएंगे। फर्स्ट डोज बाकी है उसको फर्स्ट डोज लगाने के लिए आग्रह करेंगे और लगाएंगे। सेकंड डोज जिन्होंने नहीं लिया है ऐसे 12 करोड़ लोगों को आइडेंटिफाई करके उसको भी वैक्सीन लगाएंगे और जिसको सेकंड डोज लगाने की बारी है उसको भी लगाएंगे। देश में 48 डिस्ट्रिक्ट ऐसा आइडेंटिफाई किया है जिसमें फर्स्ट डोज 50% से कम लोगों को लगाया गया है, उसको विशेष अभियान के समय में वैक्सीनेशन किया जाएगा। स्वास्थ्य मंत्रालयर मते 18 বছৰৰ ঊৰ্ধৰ প্ৰতিগৰাকী লোকক প্ৰথম পালিৰ ভেকচিন দিয়া হৈছে, যাৰ শতাংশ হিচাপত 76 আৰু ভাৰতৰ 34% লোকক দ্বিতীয় পালি ভেকচিন দিবলৈ যুঁজা চলোৱা হৈছে। ভাৰতৰ এই টীকাকৰণ অভিযান এতিয়া বিশ্বতে নিদৰ্শন হৈ পৰিছে, য'ত আপুনিও সহভাগী হওক আৰু টীকা গ্ৰহণ কৰক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। আৰু এই আছিল আজিৰ আফটাৰনুন এক্সপ্ৰেছ। বিদায় লৈছোঁ মই কৃপাঞ্জলে। নমস্কাৰ। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্য চিমেণ্ট। সূৰ্য চিমেণ্ট অটুট ঘৰ, অটুট অসম।